সন্মুখীন হ'বলগীয়া হয়। গুড মৰ্ণিং এভৰিৱান, স্বাগতম জনালোঁ সকলোকে মোৰ অন্য এক মিনি ব্লগলৈ। আজি বতৰ বিৰাটে ভাল, পথাৰলৈ গৈছোঁ। খালি আজি মই উঠিব নোৱাৰিলোঁ, মানে এলাহ লাগিল। সেইকাৰণে এতিয়া লাহে লাহে পথাৰলৈ গৈছোঁ। কিনো হৈছে চাই আহোঁগৈ পথাৰত। চাওক, এনেকুৱা বতৰটো আমাৰ পথাৰত এতিয়ালৈকে পানী হোৱা নাই। এফালে কঠীয়া আকৌ ইমান চাপৰ, তুলিবলৈ ইমান কষ্ট, দুবেলা দুসাঁজ খাবলৈ কিমান কষ্ট কৰিবলগীয়া হয়। ৰাইজ চাওক, এতিয়ালৈকে পানী হোৱা নাই। আমাৰ খেতি কৰি কষ্ট কৰি এইধৰণে আমি জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। আৰু এইফালে আমাৰ ছোৱালী 3জনী মানে পথাৰ ৰুই আছে। সোনকালে খতম কৰি দিবা দেই। আমাৰ ঘৰৰ ওচৰৰে মানে এইবিলাক চব, এইখিনি আমাৰ পথাৰ এনেকৈ পানী থকাখিনি ৰোৱা হ'ল অলপ। আমাৰ ঘৰ মানে সোনকালে কৰিব কৈছে সিহঁতি, এই আৰ্ট স্কুল যাব মানে সিহঁতি, আকৌ ক্লাছ এটা কৰেগৈ অলপ দূৰত। আৰ্ট স্কুল মানে সময়টো চাবৰ কাৰণে মোৰ মোবাইলটো জলদি মানে লৈ আহিব কৈছে। সেইকাৰণে মই আনিলোঁ। তাৰপিছতে সিহঁতি যাব মানে অলপ দেৰি পাছতে, এইখিনি শেষ হোৱাৰ পাছত যাবই আৰু এইফালে আমাৰ বৌহঁতি পথাৰ ৰুই আছে। এয়া দাদাহঁতৰ পথাৰ ৰুই আছে। এয়া সকলোৱে এইফালে ভাইটিকেইটা মানে হাল বাই আছে। বৌহঁতি আছে, আমাৰ বৌহঁতি। এনেকৈ বৰষুণ এজাক আহি গ'ল। মইতো ছাতি লৈ ল'লোঁ বাৰু। কঠীয়া তুলিবৰ বাবে আৰু এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আমি আপোনাৰ লগত দেখাইছোঁ ৰ'ব, ধৰণে সন্মুখীন হ'বলগীয়া হয়। ইমান চাপৰ চাপৰ কঠীয়া সিহঁতি তুলি আছে। ফুৰি ফুৰি ৰুবলগীয়া হয় কেতিয়াবা, তুলিবলগীয়া হয়। আৰু এটা ইণ্টাৰেষ্টিং কাহিনী হ'ব এতিয়া ৰ'ব। কঠীয়াটো তুলি কিনি মানে বেলেগ ঠাইতহে মাৰিবগৈ লাগিব, ইয়াত নহ'ব। মানে পানী লাগে যে কঠীয়া মাৰিবৰ কাৰণে। নহ'লে লৈ গৈছে মানে সি, মই দেখাই দিছোঁ মানে আপোনালোকক কেনেধৰণে মাৰেগৈ মানে। এয়া চাওক কেনেকৈ কঠীয়াখিনি আকৌ ইয়াত আনি কিনি মাৰিবলগীয়া হয় মানে ধুনীয়াকৈ। ইয়াত চাওক কেনেকৈ আনি কিনি কঠীয়াখিনি ইয়াত মাৰিবলগীয়া হয়। সেইখিনি হৈ গ'ল ন, ইয়াত মাৰিবহি মানে বৌয়ে লৈ আহিলে। আকৌ ইমানেই বৰষুণৰ পানী নাই মানে, আমি এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় দুবেলা দুসাঁজৰ কাৰণে। চাওক কঠীয়াটো দেখিছেনে, ভাল দ পথাৰ নহ'ল বুলিহে আমাৰ ফালে ন। চাওক কেনেকৈ বেলেগৰ নিচিনা বস্তু দেখুৱাম আপোনালোকক, চাব দেই। এইফালে ঘাঁহ, এইফালে কঠীয়া, মানে কঠীয়াতকৈ ঘাঁহখিনিয়ে ওখ হৈ যায় এইফালে। কি ক'বা আৰু, কঠীয়া কিন্তু ডাঙৰ নহয়, কঠীয়াতকৈ ঘাঁহ। ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আকৌ অন্য এক ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে আজিলৈ ইমানেই।